নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ নতুন এটা খণ্ডলৈ। আজি আপোনাক সবক চিনাকি কৰি দিবলৈ আহিছোঁ বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ বৰ্তমানৰ প্ৰিন্সিপাল মহোদয় শ্ৰী দেৱজিৎ মহন্ত ডাঙৰীয়াৰ লগত। নমস্কাৰ ছাৰ। হয় ছাৰ, পোনপ্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি ব্যস্ততাৰ মাজতো আপোনাৰ এটা বহুমূলীয়া সময় আমাক প্ৰদান কৰিছে। জ্ঞান বাৰ্তাৰ ফেমিলিৰ তৰফৰ পৰা মই পোনপ্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ। ছাৰ, জ্ঞান বাৰ্তা বুলি যিটো প্ৰয়াস কৰিছোঁ নৱপ্ৰজন্মৰ বাবে বিশেষকৈ প্ৰয়াসটো, আৰু নৱপ্ৰজন্মৰ লগতে সংগতি ৰাখি বৰ্তমানৰ অভিভাৱকসকলেও তেওঁলোকৰ সন্তানক কেনেকৈ প্ৰতিপালন কৰিব লাগিব সেই দিশতো আমি দৃষ্টি নিক্ষেপ কৰিছোঁ। আপোনালোক বয়োজ্যেষ্ঠ শিক্ষকসকলৰ অনুভৱসমূহক যাতে নতুন শিক্ষকসকলে আদৰ্শ হিচাপে লৈ তেওঁলোকেও যাতে জীৱন বাটত এখোজ আগুৱাব পাৰে, সকলো ধৰণৰ দিশ চালি জাৰি আমি এই প্ৰচেষ্টাত আগবাঢ়িছোঁ। ছাৰ, মই জানিবলৈ পৰা মতেদি আপুনি এজন হিষ্ট্ৰী, যিটো আমাৰ ইতিহাস বিষয়, সেই বিষয়টোৰ এজন প্ৰবক্তা। গতিকে মই ছাৰ জানিব বিচাৰোঁ, আমাৰ জেনেৰেলি দেখা যায় আমাৰ ষ্টুডেণ্টসকলে হিষ্ট্ৰী বুলি কোৱাৰ লগে লগে এটা এনয়িং এটা আহি যায়, এটা মানে বৰ বিৰক্তি যেন লাগে। আৰু সকলোৱে এটাই ভাবে যে হিষ্ট্ৰী বুলি ক'লে বহুতে চন বাৰ তাৰিখ সেইবিলাক লিখিবলগীয়া হয়। কিন্তু ছাৰ, ভৱিষ্যতলৈ দেখা যায় যে যিমানবিলাক কম্পিটিটিভ এক্সামিনেশ্যন আছে, সকলো কম্পিটিটিভ এক্সামিনেশ্যনত আপোনাৰ হিষ্ট্ৰীটো এটা মেজৰ ফেক্টৰ। আৰু যাৰ হিষ্ট্ৰী দুৰ্বল হয় সি ভৱিষ্যতলৈ গৈ পেলাই তেনেকুৱা এটা মানে দক্ষতা দেখাব নোৱাৰে। গতিকে ছাৰ, হিষ্ট্ৰীৰ ছাবজেক্টটোক মনোগ্ৰাহী কৰি তুলিব পৰাকৈ আপুনি আপোনাৰ যদি এটা মন্তব্য ধাৰণ কৰে তেন্তে মোৰ লগতে বৰ্তমানৰ বহুত ষ্টুডেণ্টৰ উপকাৰ সাধন হ'ব বুলি ছাৰ অনুভৱ কৰোঁ। কথাটো ঠিকেই। আমি নিজে যেতিয়া ছাত্ৰ আছিলোঁ তেতিয়াও আমি দেখিছিলোঁ যে ছাত্ৰ ছাত্ৰীসকলে বুৰঞ্জী বিষয়টো ল'বলৈ বৰ আগ্ৰহ নকৰে। আৰু এতিয়া এখন মহাবিদ্যালয়ত শিক্ষকতা কৰি আছোঁ, এইখিনি দিনতো দেখিলোঁ যে ছাত্ৰ ছাত্ৰীসকলে কিন্তু এই বিষয়টোৰ প্ৰতি এটা অনীহা প্ৰকাশ কৰে। খুব কম সংখ্যক ছাত্ৰ ছাত্ৰীহে বুৰঞ্জী বিষয়টো পঢ়ে। এতিয়া কথাটো হৈছে যে সেই ছাত্ৰ ছাত্ৰীসকলে এই কথাটো আচলতে জানিব লাগে যে আচলতে আজিকালি হ'ল এটা প্ৰতিযোগিতাৰ যুগ। বিভিন্ন ধৰণৰ চাকৰি বা পৰীক্ষাবিলাকৰ কাৰণে যিবিলাক পৰীক্ষা হয়, এই পৰীক্ষাবিলাকত বহু ক্ষেত্ৰত বুৰঞ্জীৰ বিষয়ৰ পৰাই যথেষ্ট প্ৰশ্ন কিন্তু সোধে। সেইকাৰণে সেই ছাত্ৰ ছাত্ৰীসকলে এটা সময়ত বুজি পায়গৈ যে বুৰঞ্জী বিষয়টো কিমান লাগতিয়াল, কিন্তু ছাত্ৰ অৱস্থাত তেওঁলোকে সেই কথাখিনি কিন্তু নেজানে আৰু পিছতহে সেইটো উপলব্ধি কৰে। আৰু পিছত বহুত ছাত্ৰ ছাত্ৰীয়ে এনেকৈও কয় যে বুৰঞ্জী বিষয়টো কিন্তু ছাৰ পঢ়ি খুব ভাল লাগে, বহুত কথা জানিবলৈ পাওঁ এতিয়া। গতিকে এনেধৰণে পিছত গৈ পেলাই মন্তব্য কৰে, কিন্তু সেইটো এটা হয়। গতিকে সেইটো এটা আমি ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আমাৰ এটা আহ্বান যে তেওঁলোকে আচলতে বিষয়টোৰ প্ৰতি অনীহা প্ৰকাশ কৰাটো সমীচীন নহয়। আমাৰ ছাৰ এগৰাকীয়ে আমাক কৈছিলে যে যিসকলে বুৰঞ্জী নাজানে বা যিসকলে ভূগোল নাজানে তেওঁলোকৰ আচলতে পঢ়াটো বা শিক্ষাটো সম্পূৰ্ণ নহয়। ইয়াৰ কাৰণটো হ'ল যে আমাৰ চৌপাশটোৰ কথা, আমাৰ ৰাজ্যখন, দেশখন বা পৃথিৱীখনৰ কথা যদি আমি নাজানো আৰু আমাৰ যদি অতীতটোৰ কথা নাজানো, তেতিয়াহ'লে আমাৰ শিক্ষাটো সম্পূৰ্ণ নহয়। সেইটো এটা ছাৰে বৰ ধুনীয়া কথা কৈছিল, মোৰ এতিয়াও মনত আছে। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত সেই কথাটো আছে যে ছাত্ৰ ছাত্ৰীসকলে অন্ততঃ অতীতটো জানিব লাগে, আমাৰ নিজৰ দেশখনৰ বিষয়ে জানিব লাগে, নিজৰ ৰাজ্যখনৰ বিষয়ে জানিব লাগে। আৰু লগতে বিভিন্ন ধৰণৰ কিছুমান কথা আছে যিবোৰ আমাৰ বুৰঞ্জীৰ পৰা বা ভূগোলৰ পৰা আমি জানো। গতিকে সেইফালৰ পৰা বুৰঞ্জী বিষয়টো অতিকৈ আৱশ্যকীয় এটা বিষয়। আৰু ছাত্ৰ ছাত্ৰীসকলে যেতিয়া নিজে পঢ়িব তেতিয়াহে গম পাব যে বিষয়টো কিমান আগ্ৰহী, মানে প্ৰয়োজনীয় বা কিমান লাগতিয়াল। হয় ছাৰ, বহুতেই ভাল লাগিলে আপুনি যিটো মন্তব্য ধাৰণ কৰিছে। আৰু আশা কৰোঁ দৰ্শক ৰাইজ আমাৰ মাজৰ পৰা যদিহে ছাত্ৰ ছাত্ৰীসকলে চাই ভিডিঅ'টো, তেন্তে তোমালোকৰ বাবে নিশ্চয় হেল্পফুল হ'ব। আৰু তোমালোকে এটা কথা জানা যে আজিকালি প্ৰতিটো কম্পিটিটিভ এক্সামিনেশ্যনত অলৰেডি মই মেনশ্যন কৰিছিলোঁ আৰু ছাৰেও কৈছে, আমাৰ কম্পিটিটিভ এক্সামিনেশ্যনত হিষ্ট্ৰী এটা বহুতেই ডাঙৰ ফেক্টৰ। আৰু হিষ্ট্ৰীৰ পৰা বহুতখিনি প্ৰশ্ন আহে। আনকি IPS IAS সকলেও হিষ্ট্ৰী প্ৰিপেৰেশ্যন কৰাৰ পাছতহে তেওঁলোকে তেনেকুৱা এটা যোগ্যতা স্থান এটা দখল কৰিবলৈ সক্ষম হয়গৈ। গতিকে যদিহে কোনো ছাত্ৰ ছাত্ৰীয়ে স্কুলীয়া জীৱনৰ পৰাই হিষ্ট্ৰীটোক অকণমান মনোগ্ৰাহী হিচাপে লৈ চলা, তেন্তে তোমালোকে সময়ত গৈ মাথা মাৰিবলগীয়া নহয়। ছাৰ, যিটো দেখা যায় সময়ত গৈ পেলাই হাবাথুৰি খাবলগীয়া হয়। আৰু ছাৰে কোৱা ধৰণে যে আমি আমাৰ অতীতটো যদি নাজানো তেতিয়াহ'লে আমি ভৱিষ্যতটো নিৰ্ণয় কৰিব কেতিয়াও নোৱাৰোঁ। গতিকে অতীতটো আমি জানিবই লাগিব। আমি গুহাৰ পৰা ছাৰ, এটা শিলৰ গুহাৰ পৰা কলপাত বাঁহপাত পিন্ধা, গছৰ ছাল পিন্ধা সেই মানুহসকলে গৈ পেলাই আজি ইমান ধুনীয়া অত্যাধুনিক এটা জীৱন যাপন মানে প্ৰণালী গঠন কৰিবলৈ সক্ষম হৈছোঁ। সেইসমূহক অধ্যয়ন কৰাৰ পাছতহে আচলতে মই ভাবোঁ। বাৰু যি নহওক ছাৰ, মই আপোনাৰ পৰা আৰু দুটামান কথা জানিব বিচাৰোঁ, বিশেষকৈ ইতিহাসৰ ওপৰত। আমাৰ ইতিহাসৰ পৰা আমি শিকিবলগীয়া, বৰ্তমান ষ্টুডেণ্টসকলে বা বৰ্তমান আমি প্ৰেৰণা পাবলগীয়া তেনেকুৱা কিছুমান বহুত কেৰেক্টাৰ আছে। তাৰ ভিতৰত
আপোনাৰ চবতছে ভাল লগা হিষ্ট্ৰী আপুনি আজিলৈকে যিমান অধ্যয়ন কৰিলে আপোনাৰ চবতছে মনোগ্ৰাহী এটা কেৰেক্টাৰৰ বিষয়ে অকণমান বৰ্ণনা কৰে তেন্তে মই ভাবোঁ যে ষ্টুডেণ্টসকল আৰু বেছি মনোগ্ৰাহী হৈ উঠিব। বুৰঞ্জীটো যথেষ্ট বিভিন্ন ধৰণৰ আমি কেৰেক্টাৰ পাইছোঁ বা চৰিত্ৰ পাইছোঁ বা বুৰঞ্জীত যথেষ্ট পাইছোঁ আমি বিভিন্ন ধৰণৰ ব্যক্তিৰ বিষয়ে পাইছোঁ। তে সেই ব্যক্তিসকলৰ ক্ষেত্ৰত এটা কথা আছে যে বহুতৰে জীৱনত একোটা সংঘাত থাকে বা বহুতৰে জীৱনত ল'ৰালি কালটোত যথেষ্ট কষ্টও হৈছে, কিন্তু লাহে লাহে দেখা যাব যে তেওঁলোকৰ নিজৰ যত্ন বা নিজৰ কষ্ট বা নিজৰ চেষ্টাত তেওঁলোক কিন্তু উন্নতিৰ জখলাত উঠি আহিছে। এনেকুৱা বহুত আছে, গতিকে সেইবিলাক নাম লৈ গ'লে বহুত হয়, কিন্তু এটা কথা ঠিক যে সমাজতো আছে তেনেকুৱা বহু যে যিসকলে বহুত কষ্ট কৰি চেষ্টা কৰি কিন্তু একেবাৰে সাধাৰণ অৱস্থাৰ পৰা উঠি আজি নিজৰ ভৰিত নিজে থিয় দিছে বা সমাজত এটা খ্যাতি অৰ্জন কৰিছে। এই ক্ষেত্ৰত মোৰ এটা কথা আছে যে মই নিজে আজি কেইদিনমানৰ আগত এজন ব্যক্তিৰ কিতাপ এখন পঢ়িছিলোঁ। তেখেত হ'ল ডক্টৰ ৰুবুল মাউত। তেখেতে এখন কিতাপ লিখিছে যে মোৰো এটি সপোন আছিল। এই ধৰণে এখন কিতাপ লিখিছে। মই গোটেই কিতাপখন নপঢ়িলেও প্ৰথম কেইটামান পৃষ্ঠা পঢ়ি পেলাই মই ইমানেই অনুপ্ৰাণিত হৈছোঁ। আৰু ময়ো এটা কথা এতিয়া এই প্ৰসংগতে ক'ব পাৰোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে কিন্তু তেনেকুৱা ধৰণৰ অধ্যয়ন বা তেনেকুৱা ধৰণৰ জীৱনী আচলতে পঢ়িলে বহুত উপকৃত হ'ব। হয় ছাৰ, বহুতেই জৰুৰী কথা এটা কৈছে। আৰু হয়, আমাৰ ষ্টুডেণ্টসকল বা দৰ্শক ৰাইজ আপোনাক সবকো ক'ব বিচাৰোঁ, যদিহে গাৰ্জেনসকলে ভিডিঅ'টো চাই আছে, আপোনালোকৰ ষ্টুডেণ্টক আত্মজীৱনী পঢ়িবলৈ এটা অনুপ্ৰাণিত কৰক। ছক্ৰেটিছৰ আত্মজীৱনী পঢ়িবলৈ দিয়ক। ছক্ৰেটিছ কেনেকৈ ছক্ৰেটিছ হৈছিলে ছাৰ, মই মনত পৰিলে কাৰণে ক'লোঁ। নিউটন কেনেকৈ এটা বহুতেই ডাল ষ্টুডেণ্ট আছিলে, ইমান ইণ্টেলিজেণ্ট নাছিলে। আইনষ্টাইনো ঠিক সেইদৰে কেনেকৈ সেইসকল মহান ব্যক্তি মহানতম হ'ব পাৰিলে, সেই সকলোবিলাক আত্মজীৱনী অধ্যয়ন কৰিলেহে পোৱা যাব। আনকি আমাৰ মহাত্মা গান্ধীৰ কথাও চাব পাৰোঁ যে মহাত্মা গান্ধীৰ জীৱনত কিমান সংঘাত কৰিছে, কিমান ঘাত প্ৰতিঘাতৰ মাজেদি গৈ পেলাইহে তেখেতে গৈ শেষত ভাৰতক স্বাধীন কৰিবলৈ সক্ষম হৈছে। গতিকে এইসমূহ যদি নিজৰ স্কুলৰ কোৰ্চৰ কিতাপৰ বাদেও এনেকুৱা ধৰণৰ যদি জ্ঞানমূলক কিতাপবিলাক পঢ়ে বা APJ আব্দুল কালামো নহওক কিয়, এই সকলো মহান ব্যক্তিৰ যদি আত্মজীৱনীসমূহ বিশ্লেষণ কৰে তেন্তে নিশ্চয় তাৰ পৰা অনুপ্ৰাণিত হ'ব আৰু তেওঁলোকৰ দৰে আদৰ্শৱান হ'বলৈ নিশ্চয় যত্ন কৰিব। আৰু যত্ন কৰিলেই ৰত্ন পোৱা যায় ক'বলৈ গ'লে। হয় ছাৰ, মোৰ অনুভৱ এটা হ'ল, গতিকে আপোনাৰ আগত ব্যক্ত কৰিলোঁ। বিশেষকৈ আপুনি এজন ইতিহাসৰ প্ৰফেচৰ হিচাপে, হিষ্ট্ৰী প্ৰফেচৰ হিচাপে আপুনি এই ক্ষেত্ৰত আপোনাৰ মন্তব্য এটা যদি পাওঁ ছাৰ, বহুতেই ভাল লাগিব। উঠি অহা যিসকল ছাত্ৰ ছাত্ৰী আছে সেইসকলৰ ক্ষেত্ৰত কিন্তু এটা কথা মন কৰিবলগীয়া যে তেওঁলোকে নিজৰ পাঠ্যক্ৰমৰ কিতাপ নপঢ়ক কিয়, তেওঁলোকে কিন্তু মহান মহান ব্যক্তিৰ জীৱনী পঢ়িব লাগে। মহান মহান ব্যক্তিৰ জীৱনী পঢ়িলে বহুতো কথা জনা যায় আৰু সেইসকলে কেনেকৈ নিজে এটা সাধাৰণ অৱস্থাৰ পৰা কি ধৰণে উঠি আহিছে, কিমান কষ্টৰে সৈতে তেওঁলোকে উঠি জীৱনটো যাপন কৰিছে বা জীৱনটোত তেওঁলোকে সফলতা আৰ্জিছে, এই কথাখিনি কিন্তু সেই জীৱনীবিলাকৰ পৰা জনা যায়। গতিকে ছাত্ৰ ছাত্ৰীসকলে কিন্তু জীৱনী অধ্যয়নটো খুব এটা লেখত ল'ব গুৰুত্বপূৰ্ণ এটা কথা। হয় ছাৰ, ভাল লাগিলে ছাৰ। বিশেষকৈ ইতিহাসলৈ যদি আমি মন কৰোঁ, আপুনি ইতিহাসৰ কথা আজি ওলাল, গতিকে ইতিহাসৰ লগতে তুলনা কৰি কথাষাৰ কৈছোঁ। ইতিহাসলৈ যদি চাওঁ, আমি ইতিহাসত আমাৰ ভাৰতৰ সমাজ ব্যৱস্থাত নৱপ্ৰজন্মসমূহ ইমানেই শক্তিশালী বা ইমানেই কৰ্মদক্ষতাপূৰ্ণ আছিলে যে তেওঁলোকে যিকোনো কাম কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিলে। আনকি ভাৰত স্বাধীনতাৰ ক্ষেত্ৰতো আমাৰ নেতাজী সুভাষ চন্দ্ৰ বসুৱে কৈছিলে যে মোক 100জন জৱান দিয়া, মই দেশ স্বাধীন কৰি দিম, তেনেকুৱা মন্তব্য দিছিলে। কিন্তু বৰ্তমান আজি আমি 2024 চনত বৰ্তমান আমি যদি চাওঁ, আমাৰ নৱপ্ৰজন্মবিলাক অবাতে যোৱা দেখা যায়। বহুতেই কিছু নিচাসক্তভাৱেই হওক বা কিছু ড্ৰাগছৰ কবলত পৰিছেগৈ। গতিকে ছাৰ, এই দুয়ো সমাজ ব্যৱস্থাতে, অতীতৰ সমাজ ব্যৱস্থা আৰু বৰ্তমানৰ সমাজ ব্যৱস্থাত এইবিলাক ইমান ভেদাভেদ পৰিলক্ষিত হোৱাৰ বাবে আপুনি আপোনাৰ দৃষ্টিগোচৰ হোৱা চবতছে ডাঙৰ বিসংগতিটো কি বুলি ভাবে? তাক যদি অকণ বৰ্ণিত কৰে তেন্তে ছাৰ মোৰ লগতে বহুতৰে উপকাৰ সাধন হ'ব। কথাটো আংশিকভাৱে শুদ্ধ। আংশিকভাৱে বুলি মই এইকাৰণেই ক'লোঁ যে আমাৰ যি যুৱ প্ৰজন্ম, সেই যুৱ প্ৰজন্মৰ সকলোখিনিয়ে যে কিবা অবাতে গৈছে তেনেকুৱা কথা এটা নহয়। এটা কথা কিন্তু আমি চাওঁ যে আমাৰ দৃষ্টিভংগীটো কেনেকুৱা। আমি যদি ভাবি লওঁ যে এতিয়া উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালীবোৰ আজিকালি বেয়াই, তেতিয়া কিন্তু আমাৰ চবকে বেয়া বেয়া লাগে, সেই এটা কথা আছে। গতিকে
এই কথাটোৰ ক্ষেত্ৰত আমি এটা কথা ক'ব লাগিব যে আমি দৃষ্টিভংগীটো আমাৰ কেনেকুৱা সেইটোৰ ওপৰত নিৰ্ভৰ কৰে। এইটো কথা ঠিক যে সমাজত আগতেও যি ধৰণে আছিলে এতিয়াও সমাজ ব্যৱস্থা মোটামুটি তেনেকেই চলিছে। সময়টো সলনি হৈছে সেইটো সঁচা। আজি যে বেয়া হৈ গৈছে বা আগতে ভাল আছিল সব কথা সেনেকুৱাও নহয়। আগতেও বেয়া আছিল, তাৰ মাজত ভাল আছিল, এতিয়াও হয়তো ভাল বেয়া আছে, ক'ৰবাত ভাল আছে। আজি আমি এটা কথা লক্ষ্য কৰিছোঁ যে উঠি অহা প্ৰজন্মৰ ভিতৰত কিন্তু এনেকুৱা বহুতক আমি পাইছোঁ যে যিসকল ছাত্ৰ ছাত্ৰী বা নৱপ্ৰজন্মৰ যুৱক যুৱতী আছে তেওঁলোকে কিন্তু নিজৰ যি কৰ্ম বিশেষকৈ অধ্যয়ন সেই ক্ষেত্ৰত কিন্তু তেওঁলোকে যথেষ্ট পৰিমাণে তেওঁলোকে আত্মনিয়োগ কৰিছে। অধ্যয়ন তেওঁলোকে খুব ধুনীয়াকৈ কৰিছে। তেওঁলোকে অধ্যয়নৰ লগতে আনুষাংগিক গীততেই হওক বা কিবা ছবি অঁকাই হওক বা আন ধৰণৰ কিছুমান যিবিলাক আছে শিক্ষাৰ লগত জড়িত কিছুমান বিষয় সেইবিলাকত কিন্তু যথেষ্ট পাৰদৰ্শিতা কিন্তু তেওঁলোকে অৰ্জন কৰিছে। আমি বিশেষকৈ এটা কথা চাওঁ যে যেতিয়া আমি মেট্ৰিক পৰীক্ষাৰ কথাকে কওঁ, মেট্ৰিক পৰীক্ষা বহুতে মেট্ৰিক পৰীক্ষা কয় কাৰণে ময়ো মেট্ৰিক পৰীক্ষা বুলিয়েই কৈছোঁ। মেট্ৰিক পৰীক্ষাত চাওঁ যে যিসকলে সফলতা অৰ্জন কৰে সেই সফলতা অৰ্জন কৰা সকলৰ ওচৰলৈ যেতিয়া সংবাদ মাধ্যমৰ কোনো লোক যায় তেওঁলোকে ইমান ধুনীয়াকৈ কথাকেইটা কয়, ইমান ধুনীয়াকৈ কয় যে ভাবোঁ যে আজিকালি প্ৰজন্মৰ ল'ৰা ছোৱালী কিন্তু যথেষ্ট স্মাৰ্ট। তেওঁলোকে কেনেকৈ পঢ়িছিল, তেওঁলোকে কেনেকৈ তেওঁলোকক প্ৰথমে তেওঁলোকে ঈশ্বৰৰ কথা কয় যে ঈশ্বৰৰ কৃপা নহ'লে হয়তো এনেকুৱা কেতিয়াও সম্ভৱ নহয়। তাৰপিছত তেওঁলোকে পিতৃ মাতৃৰ শলাগ লয় যে পিতৃ মাতৃয়ে কিমান কষ্ট কৰিছে। তাৰপিছত শিক্ষাগুৰুসকলৰ কথা কয়, তেওঁলোকৰ বন্ধু বান্ধৱ ওচৰ চুবুৰীয়া সকলোৰে কথা কয়। তেতিয়া ভাবোঁ যে ইমান ধুনীয়াকৈ কথাকেইটা ক'ব জানিছে। গতিকে সেইবিলাক কাৰণতে ভাবোঁ যে আচলতে আমাৰ মাজত এতিয়াও বহুতো ভাল আছে, ভাল প্ৰতিভা বহুত আছে। কিন্তু কথাটো হ'ল তাৰ মাজত বেয়াও আছে, সেইটো হয়। কিন্তু আমি আজিকালি এনেকুৱা এটা দৃষ্টিভংগীৰেহে চাওঁ যেন সমাজখনত বহুত বেছি বেয়া হৈ গৈছেগৈ। সেই কথাটো অৱশ্যে আমি ভাবোঁ তেনেকৈ, কিন্তু ভালো বহুত আছে আৰু বেয়াও আছে। সেইটো আজি আছে বুলি কথা নহয়, আগতেও আছিল, হয়তো আগলৈও থাকিব। কিন্তু সেইখিনি কিভাৱে সমাজ ব্যৱস্থাই শুধৰণি কৰি লয় সেইটো সমাজ ব্যৱস্থাৰ কথা। কিন্তু তাৰ মাজতে সমাজ ব্যৱস্থাত কিছু কেৰুণ নহাকৈ থকা নাই, আহিছে। আজিকালি বহু কথাই আহি পৰিছে আৰু এই যুৱ প্ৰজন্মৰ যিবিলাক আমি দোষ দেখিছোঁ সেই ক্ষেত্ৰত কিন্তু এটা কথা নহয় বা এটা কাৰণ নহয়, ইয়াৰ লগত বহু কথাই জড়িত হৈ আছে। আটাইতকৈ ডাঙৰ কথা হৈছে সময় সলনি হৈছে। সময়ৰ লগে লগে কিন্তু বহু কথা সলনি হৈ আহিছে আৰু বহু ক্ষেত্ৰত আমি কেতিয়াবা এনেকুৱাও কওঁ যে কোনোবা ল'ৰা বা ছোৱালীৰ প্ৰসংগত যে মাক দেউতাকে কি শিকাইছে তেনেকুৱা ধৰণৰ কথা এটাও কওঁ। কিন্তু এটা কথা ঠিক যে কোনো মাক দেউতাকে কিন্তু বেয়া নিশিকায়। তাৰ মাজতে ক'ৰবাত কোনোবাটো হয়তো অকণমান অবাতে গৈছে। তে সেনেকুৱাও হৈছে, সেইবিলাক এটা বিশেষকৈ বিচাৰ্য বিষয়। কিন্তু তাৰ মাজত সামাজিকভাৱে বহু কথাই আহি পৰিছে। আজিকালি যান্ত্ৰিক যুগ, সময় সলনি হৈছে, গতিকে কিছু এটা সলনি বা পৰিৱৰ্তন এটা হৈছে। কিন্তু আমি ভালো আছে বহুত সমাজত, সেইটো কিন্তু আমি মানে স্বীকাৰ কৰিব লাগিব। হয় ছাৰ, বহুতেই এটা সাৰুৱা বক্তব্য আপুনি ধাৰণ কৰিলে, বহুত বহুত ধন্যবাদ তাৰ বাবে। হয় ছাৰ, এটা কথা মই দৃষ্টিগোচৰ কৰোঁ যে আমাৰ সমাজখনে যেনেকৈ গুৰুত্ব আৰোপ কৰিব লাগে যিকোনো এটা বিসংগতি দূৰ কৰাৰ ক্ষেত্ৰত, তেনেকৈ আজিকালি মানে গুৰুত্ব আৰোপ নকৰে। কেৱল সমাজৰ মানুহবিলাকে আজিকালি প্ৰতিটো মানুহে মানুহক ক্ৰিটিচাইজ কৰিহে ভাল পোৱা দেখা যায়। আমুকৰ পুতেকে বা আমুকৰ জীয়েকে কিবা এটা বেয়া কৰিছে, সেইটোক গোটেই ৰজন জনাই ঘূৰাব পাৰে, কিন্তু সেই বেয়াটোক যাতে ভৱিষ্যতলৈ আকৌ নকৰে সেই সংশোধনৰ ক্ষেত্ৰত কোনো আগবাঢ়ি নাযায়। আৰু তাৰ ক্ষেত্ৰত দায়ী হয়তো আমাৰ সমাজখনেই চাবলৈ গ'লে। আৰু বিভিন্ন কাৰণবশতঃ আমাৰ সমাজত যিহেতু শিক্ষকসকলো আছে, আমাৰ সমাজতে যিহেতু পুলিচো আছে, আমাৰ সেই সমাজখনতে নানান বৃত্তিত নিয়োজিত ব্যক্তিসকল আছে, এই সকলোৰে সমাজখনক সংশোধন কৰাৰ নিৰ্দিষ্ট কিছুমান দায়িত্ব আৰোপ কৰাটো দৰকাৰ বুলি ভাবোঁ। কিন্তু সেই দায়িত্বসমূহ পালন কৰিবলৈ কোনো আগবাঢ়ি নাহে। ইয়াৰ মূল কাৰণটো ছাৰ এটা মই বহুতখিনি মানুহৰ পৰা জানিব পাৰিছিলোঁ যে আজিকালি মানুহে মানুহৰ কথা শুনিব নিবিচাৰে। মানুহৰ মাজত যিটো আন্তৰিকতা আছিলে সেই আন্তৰিকতাটো লাহে লাহে মানে তাৰ অৱনতি ঘটিবলৈ ধৰিলে। গতিকে ছাৰ, আমাৰ সমাজ ব্যৱস্থাটোক যদি এনেকুৱাই অৱস্থাত থাকে তেন্তে আগলৈ আৰু বেছি ভয়ানক ৰূপতহে যাব। গতিকে আপোনাৰ এজন শিক্ষক হিচাপে, এখন কলেজৰ প্ৰিন্সিপাল হিচাপে মই বৰ্তমান সমাজখনৰ কাৰ কৰণীয় কেনেকুৱা হ'ব লাগে সেই কৰণীয়সমূহক যদি অকণমান উজাগৰিত কৰিব পৰাকৈ আপোনাৰ পৰা দুটি জ্ঞানমূলক মন্তব্য পাওঁ তেন্তে মোৰ লগতে সমাজখনো উপকৃত হ'ব বুলি ছাৰ অনুভৱ কৰোঁ। কথাটো হয় যে সমাজখন আমাৰ কিছু সলনি হৈছে, সেইটো কথা সঁচা। এই ক্ষেত্ৰত
এটা কথা আছে যে আমি সৰুতে যি ধৰণৰ এটা পৰিৱেশ দেখিছিলোঁ আজিকালি তেনেকুৱা পৰিৱেশ এটা আচলতে নোহোৱা হৈছে সেই কথাখিনি সঁচা আগতে পৰিয়ালৰ কথা বাদেই গাঁওখনৰে চুবুৰীৰ মানুহ এজনে বা চুবুৰীৰ পৰিয়াল এটাই আন চুবুৰীৰ বা ওচৰৰ পৰিয়াল এটাক যথেষ্ট পৰিমাণে সহায় সহযোগিতা কৰে বহু ক্ষেত্ৰত চুবুৰীৰ পৰিয়ালৰ ল'ৰা ছোৱালীকেইটাক নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ দৰকাৰ পৰিলে দাবী ধমকি এটাও দিয়ে তেনেকুৱা ধৰণৰ কথাও দেখিছিলোঁ কিন্তু আজিকালি বহু কথাই আহি পৰিলে বহু ক্ষেত্ৰত এটা কথা ক'ব লাগিব যে বহুতে আজিকালি বেয়াও পায় নিজৰ সতি সন্তানৰ কথা যদি অকণমান বেলেগে কয় যে তোমাৰ ল'ৰাটোক এনেকৈ দেখিছোঁ সি দেখোন এনেকুৱা হৈছে বুলি ক'লেও কিন্তু বহু পিতৃ মাতৃয়ে বা অভিভাৱকে আজিকালি বেয়াও পায় সেইকাৰণেও বহুতো অভিভাৱক বা বহুতে ওচৰ চুবুৰীয়াই কিছুমান কথা সাধাৰণতে ভাবে যে এইবিলাক কথাত সোমোৱাতকৈ আৰু অকণমান আঁতৰি থকাই ভাল গতিকে সেই ধৰণৰ পাৰিপাৰ্শ্বিক কথা কিছুমান আহিছে যাৰ কাৰণে সমাজ ব্যৱস্থাত কিছুমান কথা আহিছে যাৰ মানে উঠি অহা প্ৰজন্মই নিজৰ পৰিয়ালৰ মানুহ বা ওচৰ চুবুৰীয়াৰ প্ৰতি এটা অৱজ্ঞা বা অৱহেলা দেখুৱাও হৈছে সেই ধৰণৰ কথা এটা নোহোৱা নহয় হৈছে কিন্তু সেই বস্তুবোৰ ঘূৰি আহিবলৈ হ'লে হয়তো এটা সময়ো লাগিব আৰু এটা কথা কি যে বয়োজ্যেষ্ঠসকলে সদায় দিগদৰ্শন এটা কৰিলে ভাল হয় তেওঁলোকক কোনোবাই কিবা এটা বেয়াকৈ ক'লেও তেওঁলোকে যদি বেয়া এটা দেখিছে তেতিয়াহ'লে তেওঁলোকে উচিত কথা এটা ক'লে প্ৰকৃততে সমাজৰ সেইটো এটা হিত হয় সেইটো এটা কথা সঁচা হয় ছাৰ ভাল লাগিলে আপোনাৰ মন্তব্যটো পাই আৰু আশা কৰোঁ আমাৰ দৰ্শক ৰাইজ আপোনাৰ সবেও নিশ্চয় বুজি পাইছে এই প্ৰশ্নবিলাক কিয় সাঙুৰি লৈছোঁ আমি আৰু গুণী জ্ঞানী ব্যক্তিসকলৰ দ্বাৰা এই প্ৰশ্নবিলাকক কিয় সেই প্ৰশ্নবিলাকৰ উত্তৰ বিচাৰিছোঁ সকলোৱে বুজি পাইছে বোধ কৰোঁ সকলোৱে নিজৰ দায়িত্ব কৰ্তব্য ধুনীয়াকৈ পালন কৰক যদি বেয়াটো দেখিছে আঙুলিয়াই দিয়ক সদায় আমি ভয় কৰি থাকিলেও নহ'ব যে ইয়াৰ মাক বাপেকে বেয়া পাব বুলি মই তাৰ পিতেকে বেয়া কামটো কৰিছে বা তাৰ জীয়েকে বেয়া কামটো কৰিছে বুলি আঙুলিয়াই যদি নিদিওঁ আৰু অভিভাৱকসকলেও মনত ৰখা দৰকাৰ যদি আজি আপোনাৰ পুত্ৰ বা আপোনাৰ পুত্ৰীৰ প্ৰতি কোনোবাই আঙুলিয়াইছে তেন্তে সেই আঙুলিয়াই দিয়া ব্যক্তিজনৰ কথাটোক অলপ পৰ্যালোচনা কৰি আপোনাৰ সন্তানটোক ভাল কৰিবলৈ চেষ্টা কৰক অন্যথা আপোনাৰ সন্তানে এটা সময়ত গৈ হয়তো বহুতে ডাঙৰ ক্ৰিমিনেলো হ'ব পাৰে বা এনেকুৱা জঘন্য কৰ্ম কৰিব পাৰে যিটো কৰ্মৰ কাৰণে আপোনালোকৰ নাক কাণ কাটা যাব পাৰে গতিকে সকলো সজাগ হ'ব লাগে সমাজখন যাতে সুস্থ আৰু সাৱলীলভাৱে আগবাঢ়ি যায় তাৰে প্ৰয়াস আমাৰ হয় ছাৰ মই জানিব পৰা মতেদি বৰ্তমান এটা আমাৰ বাবে সুখবৰ আচলতে ক'বলৈ গ'লে আপোনালোকৰ বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয় বৰ্তমান মই শুনিব পোৱা মতেদি নাকৰ পৰা B++ গ্ৰেড পাইছে যিটো এই অঞ্চলটোৰ কাৰণে এটা বহুতেই ভাল খবৰ ছাৰ এই বিষয়ে যদি অকণ থ্ৰুতে জনায় তেন্তে আশা কৰোঁ আমাৰ এই ভিডিঅ'টোৰ দ্বাৰা যদিহে আমাৰ সমীপৱৰ্তী অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল যিসকল বৰ্তমান হাই ছেকেণ্ডেৰী পঢ়ি আছে ভৱিষ্যতলৈ আমাৰ বটদ্ৰৱা কলেজলৈ আহিবলৈ যাতে তেওঁলোক অনুপ্ৰাণিত হয় মহাবিদ্যালয়সমূহৰ মূল্যায়নৰ ক্ষেত্ৰত তেনেকুৱা বিভিন্ন ধৰণৰ সংগঠন আছে তাৰ ভিতৰত আমাৰ যিটো নেক বুলি আমি কওঁ নেশ্যনেল এক্ৰিডিটেশ্যন কাউন্সিল যোৱা বছৰ অৰ্থাৎ 23 চনত আমি নেকৰ মূল্যায়ন কৰাইছিলোঁ আৰু তাত আমি মহাবিদ্যালয়খনে B++ গ্ৰেড পাইছিলে গতিকে সেই ক্ষেত্ৰত আমাৰ এইটো প্ৰথম প্ৰয়াস বা প্ৰথম চাইকেল বুলি কোৱা হয় প্ৰথম চাইকেল আৰু এই ক্ষেত্ৰত এটা কথা আছে যে আমি চৰকাৰৰ পৰাও আমালৈ কিছুমান নিৰ্দেশনা আহে যে আমি নাকৰ মূল্যায়ন কৰাইছোঁ নে নাই আৰু তাৰ ওপৰত মহাবিদ্যালয়খনে কিছুমান আৰ্থিক অনুদানো পোৱাৰ ৰাস্তা মুকলি হয় আৰু অঞ্চলটোৰ ৰাইজেও অনুষ্ঠানটো যে এটা ভাল ৰূপত চলি আছে সেই কথাটো বুজিবলৈ সুবিধা হয় কাৰণ সেইখিনি সময়ত আমি সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ লগত যোগাযোগ কৰোঁ বা নাকৰ মানুহেও আহি পেলাই সমাজৰ ছাত্ৰ ছাত্ৰী বা আমাৰ যিসকল ইতিমধ্যে ইয়াৰ পৰা পাছ কৰি যোৱা ছাত্ৰ ছাত্ৰী তেওঁলোক বা অভিভাৱক সকলোকে লগ পাই লৈ পেলাই মহাবিদ্যালয়খনৰ যিটো এটা ৰূপ বা মহাবিদ্যালয়খনৰ যিটো এটা অৱস্থা সেইটোৰ এটা তেওঁলোকে নিজে আহি স্বচক্ষে তেওঁলোকে এটা চাই যায়হি সেইটো ক্ষেত্ৰত এটা কথা ক'বলগীয়া সেইটো হ'ল যে মহাবিদ্যালয়খন আমাৰ যিটো মহাবিদ্যালয় পৰিয়াল প্ৰত্যেকজন সদস্য ইয়াৰ শিক্ষাগুৰুসকল বা ইয়াৰ অফিচৰ যিসকল কৰ্মচাৰী বা আমাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী এই সকলোৰে এটা সামূহিক প্ৰচেষ্টা এইটো মহাবিদ্যালয়খনৰ কোনোবা এটা বা এজন ব্যক্তিৰ প্ৰচেষ্টা নহয় এইটো এটা সামূহিক প্ৰচেষ্টা আৰু এই সামূহিক প্ৰচেষ্টাৰ ফলত আমি এটা গ্ৰেড পাইছোঁ
আৰু এই গ্ৰেডটো পাই আমি মহাবিদ্যালয় পৰিয়াল সন্তোষ পাইছোঁ আৰু লগতে ওচৰ বা অঞ্চলৰ ৰাইজেও এই ক্ষেত্ৰত আমাৰ শলাগ লৈছে। হয় ছাৰ, বহুত বহুত ধন্যবাদ। সমগ্ৰ বটদ্ৰৱা অঞ্চলৰ ৰাইজৰ হৈ ময়ো পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আপুনি এখন কলেজৰ প্ৰিন্সিপাল হৈ এখন কলেজ পৰিচালনা কৰাটো ইমানেই মুখৰ কথা নহয়। আপুনি এখন কলেজ পৰিচালনা কৰাৰ লগতে কলেজখনক বৰ্তমান ৰাষ্ট্ৰীয় পৰ্যায়ত B++ গ্ৰেড পোৱাবলৈ সক্ষম হৈছে, তাৰ বাবে সঁচাকৈ আপুনি শলাগৰ পাত্ৰ। অৱশ্যে এই ক্ষেত্ৰত মই নিজে শলাগৰ পাত্ৰ হ'বলৈ বিচৰা নাই। মই এইটো কথা কৈছোঁৱেই যে মহাবিদ্যালয়, আমি গোটেই মহাবিদ্যালয়ৰ যিসকল কৰ্মচাৰীকে আদি কৰি শিক্ষক শিক্ষয়িত্ৰী আছে, আমি এটা পৰিয়াল বুলি ভাবি লওঁ। এইটো আমাৰ মহাবিদ্যালয়ৰ ক্ষেত্ৰত এইটো এটা ক'বলগীয়া মানে কথা যে আমি সকলোৱে এটা ফেমিলিৰ দৰে। হয় ছাৰ, এই বৰদোৱাৰ সমীপৱৰ্তী যিমানটো অঞ্চলত আপোনাৰ কলেজখনৰ প্ৰভুত্ব বিস্তাৰ কৰিছে, সমগ্ৰ অঞ্চলৰ হৈ পুনৰবাৰ মই আপোনাক তথা আপোনাৰ কলেজৰ পৰিয়ালবৰ্গলৈ মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আপোনালোকে আমাৰ এই স্থানীয় কলেজখনক নেশ্যনেল লেভেলত B++ পাবলৈ সক্ষম হৈছে আৰু এনেকৈ কাম কৰি যাব আশা কৰোঁ। আৰু আপোনালোকৰ পৰিয়ালটো যিহেতু আপুনি ক্ৰেডিট দিছে সকলোকে, এজন প্ৰধানৰ মূল দায়িত্ব বা কৰ্তব্য এইটোৱে যে তেওঁ নিজৰ গোটেই পৰিয়ালটোক কেনেকৈ হাতে হাতে ধৰি আগলৈ আগবাঢ়ি যাব পাৰে। এজন প্ৰধানৰ ভূমিকা সেইটো, আৰু আপোনাৰ গাত সেই বস্তু দেখি বহুতেই ভাল লাগিলে। আজিকালি দেখা যায় বহুতে ক্ৰেডিটবিলাক নিজে ল'বলৈ চায়, বিশেষকৈ আমাৰ সমাজৰ ক্ষেত্ৰতো, কিন্তু আপুনি আপোনাৰ ব্যক্তিত্বত সেই গুণটো আছে যে আপুনি সকলোকে লগত লৈ আগবাঢ়ি যাব পাৰে, আৰু আশা কৰোঁ আপুনি সকলোকে লগত লৈ অহা বছৰলৈ যাতে A++ গ্ৰেড পায় তাৰে কামনা কৰিছোঁ। হয় ছাৰ, আপোনাৰ পৰা এটা কথা জানিব বিচাৰোঁ। আজিকালি এটা সমাজত ব্যাধিৰ দৰে সৃষ্টি হৈছে যে ল'ৰা ছোৱালীবিলাকে আজিকালি মানে ইজি ৱে বিচাৰিবলৈ চেষ্টা কৰে, মানে কেনেকৈ এই পৰীক্ষা আহিছে ইজি ৱে, মানে ইজিলি এই পৰীক্ষাটো কেনেকৈ পাছ কৰিব পৰা যাব। মেক্সিমামে ছাৰ মানে নকল কৰাৰ ধান্দাটো, সেই প্ৰৱণতাটো বৃদ্ধি পাবলৈ ধৰিছে, যিটো এটা সমাজত প্ৰচলিত মানে ব্যাধি হিচাপে বৰ্তমান সকলোৰে মুখে মুখে এনেকুৱা কিছুমান কথা। গতিকে ছাৰ, মই ভাবোঁ মোৰ ব্যক্তিগত অনুভৱ যে এটা ষ্টুডেণ্টে যদি সেই তেনেকুৱা ৰাস্তা অৱলম্বন কৰে তেন্তে সি ইন ফিউচাৰ গৈ কোনো প্ৰগ্ৰেছ কৰিব নোৱাৰে, কাৰণ তাৰ যিটো কাৰ্যক্ষম প্ৰৱণতা, সেই প্ৰৱণতাটো লাহে লাহে বিলুপ্ত হৈ যাব যদিহে সি তেনেকুৱা এটা ইজি ৱে বিচাৰে। গতিকে ছাৰ, এই ক্ষেত্ৰত যদি আপোনাৰ এটা মন্তব্য কওঁ তেন্তে মোৰ লগতে বৰ্তমান ষ্টুডেণ্টসকলৰ উপকাৰ হ'ব বিশেষকৈ, আৰু সিহঁতৰ সেই যিটো প্ৰৱণতা, যিটো ইণ্টেনচিটি থাকিব লাগে, যিটো পাৱাৰ থাকিব লাগে নিজকে বিল্ড কৰিবৰ কাৰণে, সেই বিল্ডিং পাৱাৰটো যাতে সিহঁতৰ জাগৰিত হৈ উঠে। অৱশ্যে এইটো কথা হয় যে সমাজ ব্যৱস্থাত বা শিক্ষা ব্যৱস্থাত এইটো ব্যাধিৰ নিচিনা হৈ পৰিছে। আমি যেতিয়া ছাত্ৰ আছিলোঁ তেতিয়া এনেকৈ চুৰ কৰি পেলাই পৰীক্ষাত লিখা কথাটো, বা আমি স্বাভাৱিকতে যিটো নকল বুলি কওঁ, এইটো এটা অতিকৈ ঘৃণনীয় বুলি বিবেচিত হৈছিলে। কিন্তু লাহে লাহে এনেকুৱা হ'ল যে এই কথাটো এতিয়া এটা মানে শিক্ষানুষ্ঠানত এটা স্বাভাৱিক কথাৰ দৰে হৈ পৰিছে। গতিকে এই ক্ষেত্ৰত অৱশ্যে এটা কথা ক'বই লাগিব যে শিক্ষকসকলে আচলতে নকল কৰিবলৈ প্ৰশ্ৰয় দিয়ে বুলি মই নাভাবোঁ, কিন্তু কথা হ'ল যে ছাত্ৰ ছাত্ৰীসকলৰ মনত এটা ভাৱ সোমাই পৰিছে যে কেনেকৈ নপঢ়াকৈ বা কষ্ট নকৰাকৈ ফল পাব পাৰি। গতিকে কষ্ট নকৰাকৈ কেনেকৈ ফল পাব পাৰি, এনেকুৱা ধৰণৰ কথা একোটা ছাত্ৰ ছাত্ৰীৰ মাজত সোমাইছে। গতিকে সেইটো কথাৰ কাৰণে তেওঁলোকে পঢ়াত অলপ অমনোযোগী, শ্ৰেণীকোঠাটো অলপ অমনোযোগী, আৰু কিন্তু পৰীক্ষাত তেওঁলোকে সেই তেনেধৰণৰ কিছুমান যিটো আমি নকল বুলি কৈছোঁ আৰু সেই নকলৰ আশ্ৰয় লোৱা দেখা যায়। গতিকে এই ক্ষেত্ৰত এটা কথা ক'ব লাগিব যে যিসকলে সহজ পন্থাৰে শিক্ষা গ্ৰহণ কৰি পেলাই ফল লাভ কৰিবলৈ বিচাৰিছে তেওঁলোকে হয়তো ডিগ্ৰীটো পাব পাৰে বা তেওঁলোকে হয়তো পৰীক্ষাত সাধাৰণভাৱে উত্তীৰ্ণ হ'ব পাৰে, কিন্তু জীৱনত কিন্তু কৃতকাৰ্য হোৱাটো সম্ভৱ নহয়। এনেধৰণে জীৱনত কৃতকাৰ্য হ'ব নোৱাৰে। আৰু আজিকালি দিনবিলাক যথেষ্ট সলনি হৈ আহিছে, বিভিন্ন ধৰণৰ পৰীক্ষাবিলাক হয়, বিভিন্ন ধৰণৰ কম্পিটিশ্যনবিলাক হয়। এইবিলাকত কিন্তু মুখামুখি হ'বলৈ হ'লে নিজৰ যি কঠোৰ শ্ৰম, সেই কঠোৰ শ্ৰম বা অধ্যয়ন এইটো লাগিবই, এইটো অবিহনে কিন্তু সম্ভৱ নহয়। আৰু সেইকাৰণে এতিয়া দেখা যায় যে বহুতো পঢ়ি শুনি ডিগ্ৰীধাৰী বহুত ল'ৰা ছোৱালী কিন্তু এটা কৰ্মসংস্থানেই হওক বা নিজৰ যিটো জীৱনৰ যিটো খোজ, সেই খোজৰ ক্ষেত্ৰত কিন্তু উজুতি খাবলগীয়া হৈছে। সেইটো এটা কথা। ছাৰ, খুব সুন্দৰ মন্তব্য ধাৰণ কৰিলে। আৰু আমাৰ মতো এইটোৱে যে জীৱন বাটত এখোজ আগুৱাই, জীৱন বাটত এখোজ আগুৱাবলৈ হ'লে প্ৰথমতে নিজকে কৰ্মোদ্যমী কৰিব পাৰিব লাগিব। পৰিশ্ৰম অবিহনে ফলাফল কেতিয়াও হয়।
গতিকে পৰিশ্ৰমী হ'লেহে আমি জীৱন বাটত আগুৱাব পাৰিম। ছাত্ৰ ছাত্ৰীসকল বা নৱপ্ৰজন্মসকল উদ্যমী হোৱা, তোমালোক মনতে নিজৰ জোৰ জাগ্ৰত কৰা। আমাৰ নৱপ্ৰজন্মই কৰিব নোৱাৰা কাম একো নাই, আমাক বুজোৱা মানুহ কোনো নাছিল, কিন্তু আজি তোমালোকৰ প্ৰেৰণা হৈ পেলাই মই এই অনুভৱী ব্যক্তিসকলৰ ওচৰৰ পৰা জীৱনত কেনেকৈ ছাকচেছ হ'ব লাগে সেই সকলো মূল মন্ত্ৰ তোমালোকলৈ প্ৰেৰণ কৰি আছোঁ। গতিকে তোমালোক ছাকচেছ যিদিনা হ'বা সেইদিনা মই মোৰ এই প্ৰচেষ্টাক সেইদিনাহে মই কিবা এটা ভগৱানৰ প্ৰতিদান পাইছোঁ বুলি অনুভৱ কৰিম। মোৰ নৱপ্ৰজন্মসকলক মই কেতিয়াও অবাতে যাবলৈ নিদিওঁ। মোৰ নৱপ্ৰজন্মসকলক যাতে মই এটা ভাল ৰাস্তা, মনোবল গঢ়াৰ এটা ৰাস্তা দেখাব পাৰোঁ, তাৰে এটা প্ৰয়াস কৰিছোঁ। তোমালোক আগুৱাই যোৱা, সেইটোৱে মোৰ কাৰণে সকলোতকৈ ডাঙৰ আশীৰ্বাদ। মই আপোনাৰ যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাটো মই ভাল পাইছোঁ। আপুনি উঠি অহা প্ৰজন্মক বিশেষকৈ কেনেকৈ তেওঁলোকক এটা সৎ পথ দিব পাৰি, কেনেকৈ তেওঁলোকক এটা শুদ্ধ পথলৈ আনি জীৱনত যাতে তেওঁলোকে নিজৰ ভৰিত থিয় দিব পাৰে, তাৰ কাৰণে আপুনি এটা প্ৰচেষ্টা হাতত লৈছে। সমাজৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে এটা প্ৰচেষ্টা লৈছে। সেই প্ৰচেষ্টাটোত মই ব্যক্তিগতভাৱে আপোনাক শলাগ লৈছোঁ, ধন্যবাদ যাচিছোঁ, আৰু আপোনাক আগলৈও এনেধৰণৰ প্ৰচেষ্টাত ব্ৰতী হৈ থাকিবৰ কাৰণে আপোনাৰ প্ৰতি আমাৰ এটা আহ্বান থাকিল। ছাৰ, বহুত বহুত ধন্যবাদ। আপোনাৰ বহুমূলীয়া সময়ৰ পৰা আমাক একাজলি সময় দিলে, আৰু মোৰ লগতে মোৰ দৰ্শক ৰাইজ তথা বৰ্তমান নৱপ্ৰজন্মলৈ আপুনি যিখিনি বাৰ্তা প্ৰেৰণ কৰিছে, আশা কৰোঁ এই বাৰ্তাসমূহে তেওঁলোকক নিশ্চয় উপকৃত কৰিব। আৰু যিহেতু ছাৰ এটা সময়ৰো সীমা থাকে, গতিকে আজিৰ বাবে ছাৰ আপোনাৰ পৰা তথা বন্ধুসৱ আপোনালোকৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ ছাৰ। নমস্কাৰ।